অসমত ভয়াৱহভাৱে যি মিয়া মুছলমানৰ যি আগ্ৰাসনে আজি অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক ক্ষেত্ৰত যি এক ভাবুকি সৃষ্টি কৰিছে, যাক লৈ আজি সমাজ বিজ্ঞানীসকল আজি শংকিত হৈছে, পৰিসংখ্যাবিদসকল আজি শংকিত হৈছে আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে PGR, VGR আৰু বনভূমিত বসবাস কৰা এই অবৈধ মিয়া মুছলমানসকলক উচ্ছেদ কৰাৰ যি সিদ্ধান্ত গ্ৰহণেৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে 3টা সন্তান থকা যিসমূহ পৰিয়াল, জনজাতি আৰু চাহ বাগিচা, ৰাজ্যখনৰ জনজাতি আৰু চাহ বাগিচাৰ পৰিয়ালসকলক বাদ দি 3টাতকৈ অধিক সন্তান থকা পৰিয়ালৰ লোকসকলে যাতে চাকৰি ইত্যাদিসমূহ যে নোপোৱাৰ যি কঠোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমাৰ আজিৰ সভাই ৰাজনৈতিকভাৱে এক প্ৰস্তাৱযোগে সমৰ্থন ব্যক্ত কৰিছে। আজিৰ সভাত অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে 6টা জনগোষ্ঠীয়ে STৰ মৰ্যাদা বিচাৰি যি তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল বিগত দিনবিলাকত, বিশেষভাৱে কংগ্ৰেছে যেনেধৰণে এই গোটেই বিষয়টো টেকেল কৰিব লাগিছিল নকৰিলে, কিন্তু আজি খুব আন্তৰিকতাৰে প্ৰতিটো বিষয় পুংখানুপুংখভাৱে বিশ্লেষণ কৰি এতিয়াৰ ST মৰ্যাদাপ্ৰাপ্ত ব্যক্তিসকলৰ জনজাতিসমূহৰ কোনো তেখেতসকলৰ ডিষ্টাৰ্ব নোহোৱাকৈ নতুন এটা নীতিৰে এই 6 জনগোষ্ঠীক ST মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যি মন্ত্ৰী গোটৰ সভাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ প্ৰতিলিপি বিধানসভাত দাখিলেৰে এটা পৰ্যায়লৈ যে আগুৱাই লৈ যাবৰ কাৰণে চৰকাৰখন সক্ষম হ'ল, এই ক্ষেত্ৰত আজিৰ সভাত ৰাজনৈতিকভাৱে অসম চৰকাৰক ধন্যবাদ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে অসম ভূমি নীতি ধাৰণৰ ওপৰত যি সৰ্বোচ্চ সীমা নিৰ্ধাৰণ আইন 1956 আছিলে, যাৰ জৰিয়তে আমাৰ খিলঞ্জীয়া লোকসকলৰ যি ভূমি অধিকাৰ আৰু বিশেষভাৱে অসমত বসবাস কৰা 200 বছৰীয়া পূৰ্বৰ চাহ জনগোষ্ঠীৰ লোকসকলে যাতে ভূমি অধিকাৰ পাব পাৰে, সেই ক্ষেত্ৰত চৰকাৰখনে লোৱা যি সিদ্ধান্ত, সেই সিদ্ধান্তক শলাগ লৈ আজি ৰাজনৈতিক প্ৰস্তাৱ আজি সভাত গ্ৰহণ কৰা হৈছে।